কৰে মোৰ মহিলাসকলক দেখিলে তেনেকুৱাই লাগে কাৰণ অৰুণোদয় পাই পেলাই মানুহখিনিৰ সঁচাকৈ মনটো আনন্দিত হৈ গৈছে আৰু তাৰ লগে লগে যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যাৰ ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় দিম হয় নহয় কৈছে নাই কওক গতিকে যাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় পাব এতিয়া এমএলএ কেতিয়াও গালি নাখায় পঞ্চায়ত প্ৰেচিডেণ্টে গালি নাখায় কাউন্সিলৰে গালি নাখায় গতিকে আপোনালোকৰ এতিয়া এটাই কৰ্তব্য ৰেচন কাৰ্ড বনাওক যদি ৰেচন কাৰ্ড বনোৱা হোৱা নাই ৰেচন কাৰ্ড বনাওক কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি প্ৰথমতে এটা কথাই সুধিব কাৰ কাৰ ৰেচন কাৰ্ড আছে গতিকে আমি বিচাৰিম গতিকে সকলোৱে ৰেচন কাৰ্ড যাৰ আছে অৰুণোদয় পাব গতিকে আপোনালোকৰ উত্তৰণ কামনা কৰিলোঁ আপোনালোকৰ মংগল কামনা কৰিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বহাগৰ বিহুত তেওঁক আমি আশীৰ্বাদ প্ৰদান কৰিছে অসমৰ ৰাইজে আমাৰ হাজোৰ মহিলাই যাতে তেখেতে আমাক কাৰণে আৰু কাম কৰিব পাৰে সেয়া আশা কৰিছোঁ ধন্যবাদ ঘৰ বাৰী এৰিলোঁ মই তোমাক নাপালোহি ঘৰত গাব লাগিব পকা তুলতুল বিলাহী ঐ পাচিত ভৰাই বিলাহী ঐ গোটে গোটে গিলিবৰ মন ঐ ঐ তোক দেখি মুৰ্গা জিন জাম জাম চাম চাম পিঠিৰ পাৰ কৰে যেন দেখি মুৰ্গা চিন্তা কৰে মোৰ মহিলাসকলক দেখিলে তেনেকুৱাই লাগে কাৰণ অৰুণোদয় পাই পেলাই মানুহখিনিৰ সঁচাকৈ মনটো আনন্দিত হৈ গৈছে আৰু তাৰ লগে লগে যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যাৰ ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় দিম হয় নহয় কৈছে নাই কওক গতিকে যাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় পাব এতিয়া এমএলএ কেতিয়াও গালি নাখায় পঞ্চায়ত প্ৰেচিডেণ্টে গালি নাখায় কাউন্সিলৰে গালি নাখায় গতিকে আপোনালোকৰ এতিয়া এটাই কৰ্তব্য ৰেচন কাৰ্ড বনাওক যদি ৰেচন কাৰ্ড বনোৱা হোৱা নাই ৰেচন কাৰ্ড বনাওক কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি প্ৰথমতে এটা কথাই সুধিব কাৰ কাৰ ৰেচন কাৰ্ড আছে গতিকে আমি বিচাৰিম গতিকে সকলোৱে ৰেচন কাৰ্ড যাৰ আছে অৰুণোদয় পাব গতিকে আপোনালোকৰ উত্তৰণ কামনা কৰিলোঁ আপোনালোকৰ মংগল কামনা কৰিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বহাগৰ বিহুত তেওঁক আমি আশীৰ্বাদ প্ৰদান কৰিছে অসমৰ ৰাইজে আমাৰ হাজোৰ মহিলাই যাতে তেখেতে আমাক কাৰণে আৰু কাম কৰিব পাৰে সেয়া আশা কৰিছোঁ ধন্যবাদ ঘৰ বাৰী এৰিলোঁ মই তোমাক নাপালোহি ঘৰত গাব লাগিব পকা তুলতুল বিলাহী ঐ পাচিত ভৰাই বিলাহী ঐ গোটে গোটে গিলিবৰ মন ঐ ঐ তোক দেখি মুৰ্গা জিন জাম জাম চাম চাম পিঠিৰ পাৰ কৰে যেন দেখি মুৰ্গা চিন্তা কৰে মোৰ মহিলাসকলক দেখিলে তেনেকুৱাই লাগে কাৰণ অৰুণোদয় পাই পেলাই মানুহখিনিৰ সঁচাকৈ মনটো আনন্দিত হৈ গৈছে আৰু তাৰ লগে লগে যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যাৰ ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় দিম হয় নহয় কৈছে নাই কওক গতিকে যাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় পাব এতিয়া এমএলএ কেতিয়াও গালি নাখায় পঞ্চায়ত প্ৰেচিডেণ্টে গালি নাখায় কাউন্সিলৰে গালি নাখায় গতিকে আপোনালোকৰ এতিয়া এটাই কৰ্তব্য ৰেচন কাৰ্ড বনাওক যদি ৰেচন কাৰ্ড বনোৱা হোৱা নাই ৰেচন কাৰ্ড বনাওক কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি প্ৰথমতে এটা কথাই সুধিব কাৰ কাৰ ৰেচন কাৰ্ড আছে গতিকে আমি বিচাৰিম গতিকে সকলোৱে ৰেচন কাৰ্ড যাৰ আছে অৰুণোদয় পাব গতিকে আপোনালোকৰ উত্তৰণ কামনা কৰিলোঁ আপোনালোকৰ মংগল কামনা কৰিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বহাগৰ বিহুত তেওঁক আমি আশীৰ্বাদ প্ৰদান কৰিছে অসমৰ ৰাইজে আমাৰ হাজোৰ মহিলাই যাতে তেখেতে আমাক কাৰণে আৰু কাম কৰিব পাৰে সেয়া আশা কৰিছোঁ ধন্যবাদ